ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা। এইবাৰ নাজিৰাৰ হুদুপাৰাত বোৱাৰী হত্যাৰ ঘটনাই তলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। উদ্ধাৰ হৈছে জনাকী বৰুৱা নামৰ এগৰাকী বোৱাৰীৰ মৃতদেহ। যৌতুকৰ বাবে স্বামী প্ৰণৱ বৰুৱাই পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। ৰাজ্যত যেন এতিয়া দিন দুপৰতে হ'ব ধৰিছে বোৱাৰী হত্যা। এইবাৰ স্থান নাজিৰাৰ হুদুপাৰা ভৰালি গাঁৱত। পৰিয়ালৰ সন্দেহ অনুসৰি হুদুপাৰা ভৰালি গাঁৱৰ হত্যাৰ বলি হোৱা জনাকী বৰুৱা নামৰ 23 বছৰীয়া বোৱাৰীগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিতৌ মদ্যপান কৰি স্বামীয়ে যৌতুক বিচাৰি পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই স্বামী প্ৰণৱ বৰুৱাই পত্নীক দীৰ্ঘদিন মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। বিগত সোমবাৰৰ দিনৰ ভাগত স্বামী স্ত্ৰী দুয়োৰে মাজত কাজিয়া হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অৱশ্যে স্বামীৰ ভাষ্য অনুসৰি সোমবাৰে নিশা দুয়ো একেখন বিচনাতে শুই আছিল। যদিও মঙলবাৰে পুৱতি নিশা বিচনাত পত্নীক স্বামীয়ে দেখা নাপাই বিচাৰ খোচাৰ কৰাত বাৰীতে থকা নিজৰ দোকান ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত পত্নীক স্বামীয়ে প্ৰত্যক্ষ কৰে। ৰাইজৰ অভিযোগ অনুসৰি স্বামী প্ৰণৱ বৰুৱাই নিজে ৰছীৰ পৰা নমাই আনি পত্নীৰ মৃতদেহত নিজৰ শোৱা ৰুমৰ বিচনাত ৰহস্যজনকভাৱে শুৱাই ৰাখে। লগতে আৰক্ষীৰ অনুপস্থিতিত স্বামী প্ৰণৱ বৰুৱাই নিজে মৃতদেহটো নমোৱাৰ গুৰুতৰ অভিযোগ উঠিছে এতিয়া নাজিৰাৰ হুদুপাৰাত। পৰৱৰ্তী ক্ষণত ঘটনাস্থলীত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ নাজিৰা সমজিলা দণ্ডাধীশৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হয়তো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু নাজিৰা আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। ভুক্তভোগী পৰিয়ালৰ দাবী স্বামী প্ৰণৱ বৰুৱাৰ ফাঁচি হওক। সদায় মাৰপিট কৰে, আনিব পৰা শান্তিত কাহানি থকা নাই। ইমান মাৰে, তাইক কৈছোঁ নহয় মই মোৰ মানুহজনে নিজে আহোঁ তাইক বচাবলৈ, আমাক হ'লেও লৈ যাওঁ। তাক কওঁ আঁতৰি দিয়া, তই নামাৰিবি। তাহাঁতি কথা নুশুনে, এবাৰ লাগি যায়, চুলি কিমান বাগৰাই মই দোকানত তলাই এদিন মাৰিছে। মই সেইদিনা গম নাপাওঁ যে কাজিয়া দিছে, মই ঘপককৈ ওলাওঁতেহে গম পাওঁ তাইক যেন তলাই মূৰত মাৰিছে। কিমান আঘাত দিলে তাইক। কালিও সিহঁতৰ ঘৰত কাজিয়া হৈছে। মই কালি মানুহজনক বিচাৰি মেলি ফোন কৰিছোঁ সিহঁতৰ ঘৰলৈ। ফোন কৰোঁতে প্ৰণৱে মানে নাই বুলি ক'লে। তাৰপিছত মোৰ ভাইটি সিহঁতৰ ঘৰত আছিলে, ভাইটিলৈ ফোন কৰিলোঁ। মই বোলো দাদা তাত আছে নি বোলো, দাদা আছে যদি ঘৰলৈ পঠিয়াইছে। দাদা বোলে ইয়াত নাই বোলে, প্ৰণৱ দাদাহঁত আছে নি। তাৰপিছত আকৌ মই উল্টাই প্ৰণৱলৈ ফোন কৰিছোঁ। ফোন কৰি কৈছোঁ মই হেৰি বোলো তাত নালিয়া যদি তাত আছে তুমি পঠিয়াই দে, মই ফাৰ্মত পানী দিবলৈহে। মানে তোমাক বোলে কোনে ক'লে বোলে নালিয়া আমাৰ ঘৰত আছে বুলি। মই বোলো ডেমফুলে ক'লে বোলো। ডেমফুলে মানে ভাইটিয়ে মানে জাষ্ট মাত খাইহে শুনা নাছিলে। সি আমাৰ ভাইটিক ইমান বেয়া বেয়াকৈ চিঞৰি কৈছে, ইমান অভদ্ৰ। সি ঘৰ পাইছেগৈ, ইয়াত সিহঁতৰ হুলস্থুল হৈ গ'ল। মানে সেইষাৰ কথাতে মানে সৰু কথাতে মাহঁতে কয়। তাই কৈছে নিচিঞৰিব, আমাৰ ভাইটিক নক'ব বেয়াকৈ। একদম হুলস্থুল মানে গোটেই সিহঁতৰ ঘৰৰ মানুহে জানে ন, ওচৰ চুবুৰীয়া জানে নহয় মদ খালে কিমান হুলস্থুল কৰে, কিমান চিঞৰে। এতিয়া আপোনালোকৰ এই মানুহজনে আপোনালোকৰ বাইদেউক মাৰিছে বুলি আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে? মই সন্দেহ প্ৰকাশ মানে জানোৱেই, এই মানুহজনে মাৰিছে। ই ভাল নহয় হে মানুহটো, মদ খালে বেলেগ বেয়া। ই 3 4 দিন নাথাকে, সেই দৰ্জা নথকা ৰুমটোত বাইদেউক অকলে থৈ যায়। মই ঘৰলৈ লৈ যাওঁ তাইক। ইমান ককায়েকৰ লগত অনেক মানুহ থাকে, আজিকালি কাক কোনে বিশ্বাস কৰিব আপোনালোকে কওক। ল'ৰাজনৰ নামটো কি? প্ৰণৱ বৰুৱা। আপোনালোকৰ বাইদেউৰ নামটো কি আছে? সোণালী দুৱাৰা বৰুৱা। সোণালী বাইদেউ ঘৰ কোন জেগাত? আমাৰ আইদেউ বাৰীতে আছিলোঁ, আমি উঠি গৈছোঁ দুৱাৰগা বস্তা পৰিলে। ৰাতিপুৱা তাই ফোন কৰাটো কৈছিলে মোলৈ, মা ভাত খালি নাই কি এনেকৈ বুলি সুধিলা। সেইখিনি কথা থাকিলে গধূলি মই ফোন চোন নকৰিলোঁ। আৰু ফোন কৰিবলৈ ইয়াৰ হাতত ফোনটো থাকে। এই ফোনটো থাকিলে মানে আকৌ ভালকৈ কথা নকয় নহয়, মাক চুটো চাক চুটোকৈ কয়, ভালকৈ এষাৰ কথা নকয়। মই খালি এইখিনি কথা কাকো কোৱা নাছিলোঁ। তাৰপৰা কালি মাৰপিট কৰিছে বুলি লাগিব পাৰে দন, মাকে ক'লে নহয়। কাজিয়া কৰা শুনিছোঁ বুলি কৈছে নহয়। খালি এষাৰ কথাই মাকে ক'লে কি হ'ল, এইডোখৰত বহি পিনি বান্দাখনত বহি থাকোঁতে ক'লে কি হ'ল, ওলমি থকা দেখিছিলোঁ। তেতিয়া মই এটা কথাই তেওঁক পইণ্টত সুধিলোঁ, যদি ওলমি থকা আপুনি দেখিছিলে আপুনি ওচৰ মানুহক নামাতিলে কেলৈ? ওচৰ মানুহক মাতিব লাগিছিলে, নহ'লে ৰছীডাল কাটি নিলে কেলৈ? আৰু ইমান অকণি বাঁহডালত এজনী ছোৱালী চিপ ল'ব নোৱাৰে, যিজনী ছোৱালী ওখ পাখৰ এজনী ছোৱালীয়ে চিপ ল'ব নোৱাৰে দোকানৰ ভিতৰত। সি নি পিনি ইয়াৰ পৰা নি পিনি
ঘৰৰ ভিতৰত শুৱাই থৈছে আমি তেতিয়ালৈকে চাবলৈ পোৱা নাই অকল মুখখনে দেখিছোঁ সি এনেকুৱা এডোখৰত লগাই থৈছে সেইবাৰ তেজৰ দাগ আপোনালোকে দেখিছে চাগে এনেকৈ আছে তাৰপিছতহে আমি দেখিছোঁ সি সেইখিনি কথা তাৰমানে হেৰি কৰি থৈ দিলে তাত আৰু মাকেও জানে বাপেকেও জানে সম্পূৰ্ণ আপোনালোকে সন্দেহ কৰিছে চিপ লোৱা নাই সি স্পষ্ট আছে এডোখৰত সি এনেই ৰছীডাল এনেই তাত চাদৰখন লগাই থৈছে সি মাৰিছে সন্দেহ বুলি কথা নহয় সি ডাইৰেক্ট মাৰিছে সি জীৱনভৰ কাৰাদণ্ড হওক তাক মই সেইটোহে কৈছোঁ জীৱনভৰ জেল খাই থকাটো নহয় 3 মাহৰ পিছত ওলাই অহাটো মই নিবিচাৰোঁ মোৰ যেনেকৈ এডোখৰ এখন বুকুখনৰ এডোখৰ নাইকিয়া কৰিলে নহয় তাক জীৱনভৰ জেল মই একদম মানে চিৰ জীৱন তাক মই জেল দিবলৈ কৈছোঁ আৰু মোৰ ছোৱালীজনী তাৰ ভেটিতে হেৰি হ'ব খালি একদম দুৱাৰমুখত দিব লাগিব আপোনালোকৰ লাইভৰ মুখৰ আগত কৈছোঁ একদম ডাইৰেক্ট মুখৰ আগত দিব লাগিব যাতে সিহঁতি ওলাওঁতে সোমাওঁতে সিহঁতি মুৰি হালিটো দেখে এইডোখৰত দিব লাগিব একদম ডাইৰেক্ট মুখৰ আগত এইডোখৰলৈ দিলেও নহ'ব শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ টাইম 3